এই পাৰ্টটো আমাৰ নাহিব ঠিক আছে এই যেটো কলাৰ এই কলাৰটো এনেকুৱা হ'ব আৰু কলাৰৰ কামখিনি কৰাৰ কাৰণে তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'ত আজিৰ ভিডিঅ'ত আমি শিকিম ব্লাউজৰ কাটিং আৰু সিলাই আৰু এই ব্লাউজটো কলাৰ থকা আৰু বহুতখিনি মোৰ ৰিকুৱেষ্ট আহিছিল যে কোট কলাৰৰ ব্লাউজৰ কাটিং আৰু সিলাই দিব লাগে তো ফাইনালি আজি কোট কাটিং আৰু ব্লাউজ লৈ আহিলো আপোনালোকৰ মাজত তো ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগে কমেন্ট বক্সত জনাই দিব আৰু যদি ভিডিঅ'টো ইউটিউবত চাই আছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিও আৰু যদি ফেসবুক পেজত চাই আছে তেনেহলে প্লিজ পেজটো ফলো কৰি দিব যিসকল ব্যক্তিয়ে মোক ফেসবুকত ফলো কৰি ৰাখিছে তেওঁলোকক মই এটা ৰিকুৱেষ্ট কৰিম যে প্লিজ আপোনালোকে মোক ইউটিউবতো সাপোৰ্ট কৰক তো বলক সময় নষ্ট নকৰি আৰম্ভ কৰো আজিৰ এই ভিডিঅ'টো তো ব্লাউজটো কাটিং কৰাৰ কাৰণে মই যেটো লাইলিংটো এনেকুৱা কৰি পাৰি লৈছো আৰু লাইলিংটো অলপমান প্ৰেছ মাৰি লৈছো তো প্ৰথম অৱস্থাতে কি কৰিম আমি তলত এটা মাৰ্জিন কৰি ল'ব লাগিব তো আপোনালোকেও এনেকুৱা কৰি তলত এটা মাৰ্জিন কৰি ল'ব ঠিক আছে তাৰ পিছত ল'ব যে ব্লাউজটোৰ আমাৰ দীঘলখিনি কিমান আছে তো মোৰ এই ব্লাউজটোৰ দীঘল আছে 15 ইঞ্চি তো মই ইয়াতে 15ত মাৰ্জিন কৰিলো আৰু এই যেটো দীঘলৰ মাৰ্জিন আছে এই দীঘলৰ মাৰ্জিনটোৰ পৰা আমি আৰ্ম হোল ল'ব লাগিব তো মই এটা আৰ্ম হোল ল'ম 6.5 ইঞ্চি কাৰণ কিয় যেতে কলাৰ থকা তো এটা কি কৰিম এই দীঘলৰ মাৰ্জিন কেটা উঠাই লম এটো দীঘলৰ আৰু এটো চেষ্টৰ এতিয়া ব্লাউজটোৰ চেষ্ট আছে মোৰ 38 আৰু ইয়াতে 2 ইঞ্চি লুজ দিম তেনেহলে টোটাল কিমান হ'ব 40 তো 40 টো মই 4 ভাগ কৰিব লাগিব 40 টো 4 ভাগ কৰিলে কিমান হ'ব 10 তো ইয়াতে 10ত মাৰ্জিন কৰিলো আৰু ওয়েষ্টটো আছে 33 আৰু ওয়েষ্টটো ফিক্সে থাকিব ওয়েষ্টত কোনো ধৰণৰ এলাউন্স নহয় তো 33 টো যদি মই 4 ভাগ কৰো 8.2 আহিব তো মই ইয়াতে 8.2 ত মাৰ্জিন কৰিলো আৰু ইয়াতে তলত যেটা আমি এটা শেপ দিব লাগে তাৰ কাৰণে 1 ইঞ্চি ললো ঠিক আছে এতিয়া শোল্ডাৰ ব্লাউজটোৰ শোল্ডাৰ আছে 14 হাফ তো 14 হাফ টো মই দুভাগ কৰিব লাগিব দুভাগ কৰিলে কিমান আহিব 7.2 আৰু কলাৰৰ যেটো বহল হেতু দিম 6 ইঞ্চি 6 টো দুভাগ কৰিলে কিমান হ'ব 3 ইঞ্চি তো মই ইয়াতে 3 ইঞ্চি ললো তো চাওক এটোৰ মই যেটো শোল্ডাৰটো মই যিমানখিনি মেজাৰমেন্টত লৈছো হিমানখিনি এটো কাৰণে দিলো কাৰণ কি এটো কলাৰ থকা ব্লাউজ তো এটো হল আমাৰ বডিৰ মেজাৰমেন্ট তো এইখিনি আমি এই সাইডৰ মাৰ্জিনটো কৰিলো এটো হল আমাৰ সিলাইৰ মাৰ্জিন ঠিক আছে আৰু ব্লাউজটোত আমি অকনমান এক্সট্ৰা কাপোৰ ৰাখিম যেটো নেকি 1.2 এটো কি হ'ব আমাৰ পিছৰ পৰ্যায় কাস্টমাৰ জনে ব্লাউজটো লুজ কৰিব পাৰিব এইখিনি কাপোৰ আমাৰ ভিতৰত এক্সট্ৰাকে ৰৈ যাব আৰু এই যেটো চেষ্টৰ মাৰ্জিন আছে এই চেষ্টৰ মাৰ্জিনৰ পৰা 2 ইঞ্চি ভিতৰত এটা মাৰ্জিন কৰিম যেটো নেকি আৰ্ম হোল আমি ৰাউন্ড শেপ দিব লাগিব আৰু এটো মাৰ্জিন আৰু এই মাৰ্জিনটো আমি ইয়াৰ লগত মিলাব লাগিব এনেকুৱা কৰি ঠিক আছে এটো এনেকুৱা কৰি মিলাব এতে এইখিনি আমি ৰাউন্ড শেপ কৰি দিম এনেকুৱা কৰি ৰাউন্ড শেপ কৰি দিলো আৰু এই ব্যাকত যেটো শেপ দিম সেই শেপটোৰ দূৰত্ব ৰাখিম আমি 7 ইঞ্চি 7 টো দুভাগ কৰিলে 3.5 ইঞ্চি হ'ব আৰু এটো আমি উঠাই দিব লাগিব মিনিমাম 4.5 ইঞ্চি তো ব্যাক পাৰ্টটো আমাৰ মাৰ্জিন হল এটা ব্যাক পাৰ্টটো কাটি লও তো এটা আমাৰ ব্যাক পাৰ্টটো কাটিং হল এটা আমি সাইডত ৰাখো আৰু এই যেটো লাইলিং আছে লাইলিংটো আমি এনেকুৱা কৰি ঘূৰাই লম তো এই যেটো ব্যাক পাৰ্ট আছে এই ব্যাক পাৰ্টটো আমি ইয়াৰ ওপৰত এনেকুৱা কৰি লম তো ফ্ৰন্ট পাৰ্টটো আমি এনেকুৱা কৰি পাৰি লৈ আমি ইয়াৰে কেটামান মাৰ্জিন উঠাব লাগিব যেনেকুৱা এটো হল আমাৰ গলৰ মাৰ্জিন আৰু এটো হল দীঘলৰ ঠিক আছে ইফালে এটো শোল্ডাৰৰ এটো বডিৰ আৰু আৰ্ম হোলৰ যেখিনি মাৰ্জিন আছে এই মাৰ্জিনখিনি আমি এনেকুৱা কৰি উঠাই লম ঠিক আছে আৰু ব্লাউজটো যেতে প্ৰিন্স কাট হ'ব আমি এটো তলৰ মাৰ্জিনটো কৰিলো আৰু এতিয়া এই সাইডৰ মাৰ্জিনটো কৰিলো আৰু এই সাইডটোতেও আমি মাৰ্জিনখিনি কৰিলো তো এতিয়া আমি কি কৰিম এই যেটো ব্যাক পাৰ্টটো আমি আঁতৰাই দিম ব্যাক পাৰ্টটো আঁতৰাই দিলো এতিয়া এই শোল্ডাৰ আৰু ইয়াৰ মিডল পইণ্টটো কিমান আহি আছে এটো তো ইয়াৰ পৰা এটো কিমান আহি আছে আমাৰ 7 ইঞ্চি 7ৰ আধা কিমান হল 3.5 আমি ইয়াতে মাৰ্জিন কৰিলো ঠিক আছে আৰু ইয়াতেও 3.5 টোত আমি মাৰ্জিন কৰি লম
এইটো এতিয়া এই মাৰ্জিনটো আমি বৰাবৰ এনেকুৱা কৰি উঠাই লম এতিয়া ইয়াৰে যেটো বেষ্টৰ যেটো মিডিল পইণ্ট হেতু কৰি লম তো বেষ্ট মিডিল পইণ্ট হ'ব 12 ইঞ্চি তো ইয়াতে 12ত মাৰ্জিন কৰিলো আৰু 10ত 10 ইঞ্চিত আৰু এটা মাৰ্জিন কৰিম ঠিক আছে ইয়াতে আমাৰ দুটা মাৰ্জিন হ'ব এটা হ'ব 10ত আৰু এটা হ'ব 12ত 12টো হ'ল আমাৰ মিডিল পইণ্ট আৰু 10টো হ'ব ৰাউন্ড শেপ আৰু ইয়াতে আৰ্ম হোলটোত আমি 4.5 ইঞ্চি তলত এটা মাৰ্জিন কৰিম এই যেটো শোল্ডাৰৰ পৰা 4.5 ইঞ্চি তলত মাৰ্জিন কৰিলো ঠিক আছে এতে ইয়াৰ পৰা আমি এটো ৰাউন্ড শেপ কৰি আনিম এনেকৈ যেটো প্ৰিন্স কাটৰ যেটো ৰাউন্ড শেপ হেতু আৰু ইয়াৰ পৰা আমি এটো আকৌ এনেকুৱা কৰি আনিম এই পৰ্চনখিনি আমাৰ কাটিং হ'ব এই পৰ্চনখিনি কাটি পেলাই দিম ঠিক আছে আৰু ইয়াতে আমি কি কৰিম 1.5 ইঞ্চি আতৰত এটা মাৰ্জিন কৰিম এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা 1.5 ইঞ্চিত মাৰ্জিন কৰিম আৰু এটো আমি কি কৰিম এনেকুৱা কৰি ৰাউন্ড শেপ কৰি আনিম এতিয়া এই কাপোৰখিনি আমাৰ কাটি পেলাই দিয়া হ'ব ঠিক আছে তো এই যেটো কলাৰটো কোট কলাৰ হ'ব লেডিছৰ কোট বিলাক যেনেকুৱা থাকে ঠিক তেনেকুৱাকৈ কলাৰ হ'ব যেটো মই আপোনালোক ইমেজত দেখাই আছো আৰু এই পৰ্চনখিনি কাটিং হ'ব আৰু ইয়াত আমাৰ এক্সট্ৰাকে কলাৰ জইন হ'ব যেটো নেকি আপোনালোক সিলাইত দেখাই দিম তো এখিনিও আমি এতিয়া নাকাটো পিছৰ পৰ্যায়তে কাটিম ঠিক আছে তো এই যেটো ব্লাউজৰ যেটো ফ্ৰন্টত আমাৰ মাৰ্জিন হ'ল তো ইয়াৰে প্ৰিন্স কাট খিনি চালে আৰু ইয়াৰে যিখিনি শেপ হেতু চালে তো এতিয়া মই এটো কাটি ওলাম তো এটা আমাৰ কাটটো হৈ গল এতিয়া আমি এই কাটটো ইয়াৰ পৰা এনেকুৱা কৰি মিলাই চাম ঠিক আছে তো মিলাই চাম তো এই পাৰ্টটো যদি আমাৰ অকনমান ডাঙৰ হয় সিলাই কৰাৰ পাছত এটা আমি ছাটি দিম ঠিক আছে এটো আমাৰ হৈ গল আৰু এই যেটো গলৰ মাৰ্জিনটো উঠাই লম ইয়াতে যেতিয়া কাট হ'ব এখিনি আমাৰ এনেকুৱা কৰি শেপ হ'ব আৰু ইয়াতে এক্সট্ৰা কলাৰ আহিব ঠিক আছে তো এটো মই আপোনালোকক পিছত বুজাই দি আছো যে কেনেকুৱা কৰি কৰিব লাগিব যেতিয়া সিলাই কৰিম তেতিয়া আপোনালোকক বুজাই দিম ঠিক আছে তো এটা আমাৰ ফ্ৰন্ট পাৰ্টটো কাটিং হৈ গল তো এতিয়া কাটিব লাগিব আমাৰ স্লিভছটো তো স্লিভছটো কাটিং কৰাৰ কাৰণে এই কাপোৰটো আমি আকৌ এনেকৈ কৰি দুজাপ কৰি ললো ফাৰ্ষ্টত ইয়াতে এটা মাৰ্জিন কৰি ললো এটা স্লিভছৰ দীঘল কিমানখিনি আছে হেতু লম আমি তো স্লিভছৰ দীঘল আছে 9 ইঞ্চি ইয়াৰ পৰা 9ত মাৰ্জিন কৰিলো আৰু আৰ্ম হোল ৰাউন্ড শেপ দিয়াৰ কাৰণে 4 ইঞ্চি লম আৰু যেটো কাফটো আছে 10 টো দুভাগ কৰিলে কিমান আহিব 5 তো ইয়াতে 5ত মাৰ্জিন কৰিম আৰু যেতিয়া আমি বেক পাৰ্ট কাটিং কৰিলো তেতিয়া আৰ্ম হোল ডাউন কিমান দিছিলো 6.5 ইঞ্চি আৰু ইয়াতে ব্লাউজত দিম 7.5 ইঞ্চি মানে 1 ইঞ্চি ডাঙৰ দিম ঠিক আছে তো এটা আমাৰ স্লিভছৰ মাৰ্জিন হৈ গল আৰু ইয়াতে আমি অলপমান এক্সট্ৰাকে লম যেনেকুৱা নেকি আমি বডি পাৰ্টটোত ললো এখিনি আমাৰ এক্সট্ৰাকে ৰৈ যাব এতিয়াটো কাটি ওলাম তো এতিয়া একেলগে যেটো আমাৰ স্লিভছৰ যেটো টাল পাৰ্ট ছাটি দিয়া বুলি কওঁ তো এটো আমি ইয়াৰ পৰা একেলগে ছাটি দিম তো এটা আমাৰ স্লিভছটো কাটিং হৈ গল তো ব্লাউজৰ যিখিনি লাইনিং গটেখিনি কাটিং হল এতিয়া যেটো মেইন কাপোৰ সেই মেইন কাপোৰটো কাটিং কৰিম তো এটো হল ব্লাউজটোৰ মেইন কাপোৰ আৰু ইয়াতে সব দুটা পাৰি আছে এটা পাৰি ডাঙৰ আৰু এটা পাৰি সৰু তো এই যেটো সৰু পাৰি এটো স্লিভছত ব্যৱহাৰ কৰিম আৰু এই যেটো ডাঙৰ পাৰি এটো কলাৰত ব্যৱহাৰ কৰিম ঠিক আছে তো যেটো কলাৰত ব্যৱহাৰ কৰিম সেই পাৰিটো আমি কাটি ওলাই লম আৰু তাৰ কাৰণে সব ইয়াতে দিয়া এটা লাইন দি আছে এই লাইনটো হিচাপত আমি এটো কাটি ওলাব লাগিব এতিয়া এই যেটো কাপোৰ আছে কাপোৰটো এই কুচ খাই আছে তো এনেকুৱা কৰি যদি কাটিং কৰো তেনেহলে আমি হয়তো সিলাইতে দিগদাৰ পাম আৰু ফিনিশিং নাহিব ব্লাউজটো সিলাই কৰাত তো এই যেটো কাপোৰ আছে কাপোৰটো অলপমান প্ৰেছ মাৰি লম
তো কাপোৰটো প্ৰেছ মাৰি এনেকুৱা কৰি পাৰি ললো। এতিয়া যিখিনি আমাৰ লাইনিং আছে এই লাইনিংখিনি ইয়াতে মিলাই লওঁ। তো প্ৰথমতে মিলাব লাগিব আমাৰ বেক পাৰ্টটো। তো মই ইয়াতে বেক পাৰ্টটো আগতে মিলাই লওঁ। তাৰপিছত মিলাম এই যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টটো মিলাম। তো এই ফ্ৰন্ট পাৰ্টটো আমি ইয়াতে এনেকুৱা কৰি মিলাম। তাৰ পাছত মিলাম স্লিপছটো। তো চাওক এইখিনি মিলোৱাৰ পাছত যিখিনি আমাৰ কাপোৰটো শৰ্টেজ হৈ আছে এই পাৰ্টটো আমাৰ নাহিব, ঠিক আছে। এই পাৰ্টটো আমাৰ ক'তো নাহিব। তো এটা এটা বহুত ডাঙৰ প্ৰব্লেম আৰু এই প্ৰব্লেমটো বহুতে ফেচ কৰে কিজানি, ঠিক আছে। তো প্ৰিন্স কাট ব্লাউজত এনেকুৱা যদি হয় আপোনালোকে এই প্ৰব্লেমটো কেনেকুৱা কৰি সলভ কৰিব আপোনালোকক বুজাই আছো, ঠিক আছে। এতিয়া চাওক আমাৰ কোনটো পাৰ্টত জইন নচলিব। এই পাৰ্টটোত জইন নচলিব, বেক পাৰ্টত জইন একদম নচলিব, স্লিপছত নচলে আৰু প্ৰিন্স কাট হলে এই যেটো পাৰ্ট এই পাৰ্টটোতে আমাৰ জইন নচলে। কিন্তু এই যেটো পাৰ্ট হ'ব এই পাৰ্টটোতে আমি জইন ব্যৱহাৰ কৰিব পাৰিম। ধৰকচোন মোৰ যিকোনো পাৰ্ট এটা ইয়াৰ পৰা ইয়ালৈকে আধা লগাই আহিল, মানে কি ইয়াৰ পৰা যিকোনো এটা পাৰ্ট আধা আহিল। তো আৰু এটা যেটো পাৰ্ট থাকিব সেকেন্ড যেটো পাৰ্ট থাকিব সেই পাৰ্টটোত আমি জইন কৰিব পাৰিম, কাৰণ এই যেটো পাৰ্ট আছে এই পাৰ্টটো আমাৰ আৰ্ম হোলৰ তলৰ সাইডত থাকিব। তো হেতুৰ কাৰণে আমি এই পাৰ্টটোতে জইন ব্যৱহাৰ কৰিব পাৰিম, ঠিক আছে। তো এই যে যেহতে কাপোৰটো মোৰ শৰ্ট হৈ আছে আৰু এই যিখিনি কাপোৰ এই কাপোৰখিনি আৰু এই কাপোৰখিনি মোৰ ওলাব, সেই কাপোৰখিনি মই জইন দি পেলাই এই পাৰ্টটোৰ কাৰণে মেকআপ কৰিব পাৰিম, ঠিক আছে। তো কাপোৰটো আমি যিমানখিনি পাৰো বসাই পেলাই কাটিং কৰিব লাগিব। তো এই পাৰ্টটো মই ইভাগে মিলালো। মাৰ্জিনটো তলত পৰিছে কাৰণ কিয় পিছত কাটিং কৰাৰ পিছত এইটো মই সিধা কৰিম, কাৰণ কিয় কাপোৰটো মই মিলাব লাগিব, হেতুৰ কাৰণে এইটো উল্টা কৰি ৰাখিছো। তো এতিয়া এই যিখিনি কাপোৰখিনি কাটি ওলাই লওঁ, তাৰপিছতে বাকি কাপোৰখিনি মিলাই আছো, ঠিক আছে। তো এইটো স্লিপছ আৰু এই যিখিনি কাপোৰ ৰৈ গ'ল এই কাপোৰখিনি দি আমি এই পাৰ্টটো মিলাব লাগিব, ঠিক আছে। তাৰ কাৰণে আমি এইটো মিলাই চাব লাগিব কেনেকুৱা কৰি মিলে, আৰু কাপোৰটো যিহেতু আমি আৰা দিব নোৱাৰো সিধাই দিব লাগিব। তো এইটো কাপোৰ আমাৰ যেটো হিচাপত মিলে হেতু হিচাপত আমি এইটো মিলাই লওঁ। তো এই কাপোৰখিনি আমি ইয়াতে এনেকুৱা কৰি মিলাম, ঠিক আছে। তো এইটো কাপোৰটো জইন দি পেলাই এই জইনটো দি পেলাই পিছত এইটো আমি মিলাম। তো এই পাৰ্টটোত আমাৰ জইন পৰিলেও কোনো ধৰণৰ অসুবিধা নহয়, ঠিক আছে। তো যেটো ব্লাউজটো মই কাটিং কমপ্লিট হ'ল আৰু এই যেটো পাৰি আছে এই পাৰিটো আমি কলাৰত ব্যৱহাৰ কৰিম আৰু ক'ত ব্যৱহাৰ কৰিব পৰা যায় হেতু আমি সিলাই কৰাতে চাম, ঠিক আছে। তো গম পালে আপোনালোকে কলাৰ থকা ব্লাউজ কেনেকুৱা কৰি কাটিং কৰিব। আৰু কলাৰ থকা ব্লাউজ কিছুমান কলাৰ ধৰকচোন আমি সিলাই কৰি থাকাতে সেই কলাৰটো মিলাব লাগে আৰু কিছুমান কাটিংতো মিলাব লাগে। তো এই ভিডিওটো আপোনালোকে সম্পূৰ্ণ কৰি চাই থাকিব। তো এতিয়া আমি কি কৰিম মেচিনত যাম আৰু মেচিনত এই ব্লাউজটো সিলাই কৰিম। তো এতিয়া ব্লাউজটো সিলাই কৰিম আৰু তাৰ কাৰণে মই এতিয়া মেচিনত বহিলো। তো প্ৰথমতে কি হ'ব এই যিখিনি ব্লাউজটো কাপোৰ আছে এইখিনিতে আমি লাইনিংখিনি লগাম আৰু লাইনিংখিনি লগোৱাৰ আগতে কি কৰিম এই যেটো পাৰ্ট এই পাৰ্টটোত যেটো আমাৰ জইন দিবলগীয়া আছে তো সেই জইনখিনি প্ৰথমতে দি লওঁ। তো এইটো লাইনিংটো আমি আঁতৰাই ৰাখো। আৰু এই জইনটো দিয়াতে যেটো সিলাইটো আমি একদম বহুত ঘন কৰি দিব লাগিব, তেতিয়া জইনটো আমাৰ ফিনিশিংত আহিব, ঠিক আছে। তো এইটো জইন দিলো। এতিয়া এই কোণাটোতে আমাৰ অলপমান জইন দিব লাগিব। এই কাপোৰখিনি আমাৰ এনেকুৱা কৰি জইন হ'ব। তো এইটো জইনটো দিলো। এতিয়া কি কৰিম এই যে কেইটা জইন দিলো এই দুটা জইন আমি এনেকুৱা কৰি দুভাগ মানে কেনেকুৱা কৰি চিৰা কৰি দিম হেতু হিচাপত, আৰু এটা আমি আইৰন মাৰি লওঁ। তো চাওক এইটো মই প্ৰেছ মাৰিলো আৰু প্ৰেছ মাৰি এনেকুৱা কৰি চিৰা কৰি দিলো। এতিয়া এই যেটো জইনটো সিমান এটা গম নাপায়, ঠিক আছে। তো এতিয়া আমি কি কৰিম এই যেটো লাইনিং আছে লাইনিংটো আমি ইয়াতে লগাম
আৰু এইটো চাওক দুটা জইন আমাৰ দুই সাইডৰ কাৰণে হৈ গৈছে তো জইনটো এনেকৈ কৰি মিলাই ল'ব তো এতিয়া এই যেটো তলৰ লাইনিংটো আমি টানি দিম টানি তলত ৰাখি পেলাই আকৌ এইকেইটা ওপৰত ৰাখিম ৰাখি এনেকৈ কৰি এটা এটা কৰি এতিয়া চাওক লাইনিংটো দিয়াৰ পাছত এই যেটো জইনটো হিমান এটা গম নাপায় তো এই জইনটো দিয়াতে আপোনালোকে সদায় অলপ ঘন কৰি দিব তো এটো মোৰ লাইনিংখিনি লগা হল এতিয়া এই কাখেদি যিখিনি আমাৰ এক্সট্ৰা কাপোৰ থাকিব এই কাপোৰখিনি আমি ছাটি দিব লাগিব তো এটো পাত আমাৰ লাইনিংখিনি লগা হল এতিয়া এই পাতটোত লাইনিং লগাম আৰু ইয়াতে এইখিনি কাটা নাই কাৰণ কি ইয়াতে আমি লাইনিংটো লগাই পেলাই কাটিব লাগিব যিখিনি মই কাটিংত কৈছো যে এটো আমাৰ যেটো কলাৰ হ'ব কলাৰটো অলপ স্টাইলিশ কলাৰ হ'ব তো হেতু কাৰণে এইখিনি আমি পিছত কাটিম তো ইয়াতে লাইনিং লগাৰ কাৰণে এই যেটো তলৰ পাৰ্ট আছে তলৰ পাৰ্টটো আমি এনেকৈ কৰি টানি আনি পেলাই আকৌ এই বাকি কেইটা পাৰ্ট ইয়াৰ ওপৰত ৰাখিম ৰাখি এনেকৈ কৰি এটা সাইড কৰিম তো ইয়াতে এতিয়া আমি লাইনিংটো লগাই লওঁ তো এটো আমাৰ দুটা পাটৰে লাইনিং লগোৱা হল এটো তো ইয়াতে কলাৰটো বনোৱাৰ কাৰণে কি কৰিম এটো আমাৰ যেটো গলৰ যেটো ডিপ আছে সেই ডিপটো আগতে জুখিব লাগিব তো ইয়াৰ পৰা আমি ডিপটো জুখি লম তো এটো যেটো গলৰ ডিপ এটো আহিব আমাৰ 8.5 ইঞ্চি তো ইয়াতে 8.5 ইঞ্চি লৈ আমি এটো এটা গুটকা কাটিলো এতিয়া ইয়াতে আহিব আমাৰ কলাৰ ঠিক আছে তো যেটো কলাৰ আছে কলাৰৰ যেটো ডিজাইন এটো মই আপোনালোকক দেখাই আছো এটো 4 ইঞ্চি লৈছিলো যেটো নেকি মই আপোনালোকক কাটিংত দেখাইছো 4 ইঞ্চি আৰু এই যেটো ডিপ এটো আমাৰ একচুয়ালি ডাউনত হ'ব নালগে ওপৰত হ'ব লাগে তো ইয়াতে যদি 4 ইঞ্চি লৈছো ইয়াতে আমি 3.5 ইঞ্চি লম ঠিক আছে এটো 3.5 ইঞ্চি লম এটো আমাৰ এনেকুৱা কৰি অলপ বেকা হৈ আহিব ঠিক আছে এনেকুৱা তো এটো শেপ দিয়াৰ পিছত ইয়াৰ পৰা আমি আকৌ এটো 2 ইঞ্চি লম এই যেটো ইয়াৰ পৰা 2 ইঞ্চি ললো এতিয়া এই মাৰ্জিনটো আৰু এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটো আমি এনেকুৱা কৰি মাৰ্ক কৰি লম ঠিক আছে তো ইয়াটো আমি এনেকুৱা কৰি গুটকা কাটি লম আৰু এই মাৰ্জিনটো আমি এই পাৰ্টটোতে উঠাব লাগিব তাৰ কাৰণে কি কৰিম এই যেটো তলৰ পাৰ্টটো আনি পেলাই ইয়াতে এনেকুৱা কৰি ওপৰত ৰাখি পেলাই ইয়াতে মাৰ্জিনটো উঠাই লম আমি এনেকুৱা কৰি মাৰ্জিনটো উঠাই লম তো ইয়াতে ধৰকচোন মই ধৰিব পাৰিছো আপোনালোকে কেমেৰাত হয়তো কিজান ধৰিব পৰা নাই তো আপোনালোকে এই মাৰ্জিনটো এনেকুৱা কৰি থাপৰি দিয়াৰ পিছত অলপমান উঠি যাব উঠাৰ পাছত এটো ভালদৰে মাৰ্জিন কৰি লম এতিয়া এই কলাৰটো ধৰকচোন আমাৰ এনেকুৱা হৈ আহিব এই গলৰ ডিপ লগৈ ইমানখিনিত আহিব এতিয়া এইখিনিতে আকৌ আমাৰ কুট কলাৰ জইন হ'ব আৰু তাৰ কাৰণে এতিয়া আমি এই যিখিনি গল এই গলখিনি বনাব লাগিব তো গলখিনি আমি কেনেকৈ বনাম তো এটো হল আমাৰ মেইন পাৰ্ট ঠিক আছে তো ইয়াৰে যেটো গল এটো গলটো আমাৰ এনেকুৱা হৈ আহিব এতিয়া এইখিনি হল লাইনিং এতিয়া এই লাইনিংখিনি আমি ভিতৰত পেলাব লাগিব আৰু ভিতৰত পেলোৱাৰ কাৰণে কি কৰিম এই যেটো মোৰ পাৰি আছে যেটো মই কাটিংত দেখালো যে ইয়াতে কলাৰত আমি পাৰি ব্যৱহাৰ কৰিম তো এই পাৰিখিনি ইয়াতে ব্যৱহাৰ কৰিম তো ইয়াতে আমি এটো জুখি লম হা এই পাৰিটো আমি ইয়াৰ পৰা এই যিখিনি আমাৰ গলৰ ডিপ আছে ইয়াৰ পৰা এই শোল্ডাৰ লগাই আমি এটো জুখিব লাগিব তো ইয়াতে ধৰকচোন ইয়ালৈকে আহিব তো ইমানখিনি আমি এটো দু পিস কৰি পেলাই ল'ব লাগিব তো এটো দু পিস কৰি ললো ঠিক আছে এতিয়া তো এতিয়া কি কৰিম আমি এই যেটো মাৰ্জিন আছে এই মাৰ্জিন হিচাপত
আমি এইখিনি কাটিব লাগিব। তো এইখিনি আমি কাটিলো। এতিয়া ইয়াৰ এই যেটো পাৰি লৈছো এই পাৰিটো আমি ইয়াতে বহাম, ঠিক আছে। আৰু এই পাৰিটো কেনেকৈ কৰি বহাম সেইখিনি আপোনালোকে চাওক। তো এইটো এনেকৈ কৰি চিধা ললো আৰু এই পাৰিটোৰ এইটো হ'ল চিধা আৰু এইটো হ'ল উল্টা। এই পাৰিটো আমি তাতে দিব লাগিব আৰু তাৰ কাৰণে যিমানখিনি চিলাই যাব সেইটো হিচাপত আমি এই পাৰিটো ইয়াতে চিলাব লাগিব। ইয়াৰ পৰা এইখিনি আমি চিলাই আনিম, ঠিক আছে। তো ইয়াৰ পৰা আমি এইটো এনেকৈ কৰি চিলাই মাৰি আনিম আৰু এই চিলাইটো এই যেটো আমাৰ গলৰ ডিপ থাকিব ইয়ালৈকে আনিম, ঠিক আছে। এক্সট্ৰা কাপোৰখিনি কাটি পেলাই দিম। এইটো চাওক, এই যেটো কোণাটো উঠাই দিলো। এতিয়া আমি এই যিখিনি কাপোৰ আছে এই কাপোৰখিনি ইয়াতে দি মিহি কৰি এটা চিলাই মাৰিব লাগিব। এইটো এনেকুৱা আহিল। এতিয়া এই যিখিনি পাৰি আছে এই পাৰিখিনি আমাৰ ইয়াতে এনেকুৱা হৈ আহিব, ঠিক আছে। আৰু ইয়াতে আমাৰ কলাৰ ফিটিং হ'ব যেটো নেকি বেক পাৰ্টৰ লগত। তো এই পাৰিখিনি আমাৰ ইয়াতে এনেকুৱা হৈ আহিব। আৰু এই যিখিনি কাপোৰ থাকিব এইখিনি আমি ইয়াতে দি ধুনীয়া কৰি সৰু কৰি এনেকুৱা কৰি হাত চিলাই মাৰিব লাগিব। এইটো ইয়াৰ পৰা এইখিনি আমি হাত চিলাই মাৰিব লাগিব। মেচিন চিলাই মাৰিলে কি হ'ব ইয়াতে দি আমাৰ ওলাই থাকিব, ঠিক আছে। সেইটো আমি পিছত যেতিয়া ব্লাউজটো আমাৰ ফিনিচিং হ'ব। তো এই কলাৰটো যেনেকৈ কৰি বনালো সেকেন্ড আৰু এটা যেটো আছে সেইটো আমি সেম এটোৰ নিচিনা কৰি বনাব লাগিব। তো এইখিনি হল আৰু এই কাপোৰটো আমাৰ ইয়াতে দি হাত চিলাই হ'ব যেটো নেকি আমি পিছত মাৰি দিম, ঠিক আছে। তো মই 10টা পাত আপোনালোকক এবাৰ দেখাই দি আছো। এইটো হল আমাৰ গল, এইটো ইয়াৰ ওপৰত এনেকুৱা হৈ আহিব। এই যেটো কলাৰ এই কলাৰটো এনেকুৱা হ'ব, চালে। তো ইয়াৰ আৰু বহুতখিনি কাম আছে এই কলাৰটোৰ। তো আপোনালোকে ভিডিওটো চাই থাকক, আপোনালোকে শিকিব পাৰিব, বহুত ধুনীয়া কৰি শিকিব পাৰিব। তো এতিয়া আমাৰ ফ্ৰন্ট পাৰ্টৰ এইখিনি কাম হল। হোৱাৰ পাছত এই যেটো জইন এই জইনটো এতিয়া দিব লাগিব। তো ইয়াৰে লগত এই পাৰ্টটো জইন হ'ব আৰু এই পাৰ্টটো জইন কৰাৰ কাৰণে আমি এইটো এনেকুৱা কৰি লৈ ইয়াৰ পৰা এইটো চিলাই মাৰি আহিম, জইন কৰিম। তো এই পাৰ্টটো আমাৰ জইন হল আৰু এই যিখিনি চিলাই এই চিলাইখিনি মাৰি দিলো। এতিয়া আমাৰ হাত চিলাইটো কৰাটো সুবিধা হ'ব, ঠিক আছে। সেকেন্ড আৰু এটা যেটো পাৰ্ট আছে সেইটো আমি চেম এনেকুৱা কৰি চিলাব লাগিব। তো এইখিনি কাম হল। এতিয়া আমি ইয়াৰে জইনটো কৰিব লাগিব। তো এইটো হল। এতিয়া আমি কি কৰিম, তো এতিয়া কি কৰিম যেটো বেক পাৰ্ট আছে এই বেক পাৰ্টটোৰ লাইলিংখিনি লগাই লম। আৰু বেক পাৰ্টটোত লাইলিংখিনি লগোৱাৰ কাৰণে এনেকুৱা কৰি আমি এইটো
তলৰ সাইডটো আমি মিলাই ল'ব লাগিব তো বেকটোৰ আমাৰ লাইলিংটো লগোৱা হ'ল আৰু লাইলিংটো আপোনালোকেও বহুত ভালদৰে লগাব যাতে ক'তো কোচ নাখায় তো চাওক এটোত কেনেকুৱা কৰি লগালো তো এনেকুৱা কৰি আপোনালোকে লাইলিংখিনি লগাই ল'ব ঠিক আছে তো এতিয়া কি কৰিম এই যেটো কাষেদি এক্সট্ৰা কাপোৰ আছে আমাৰ এই কাপোৰখিনি আমি এনেকুৱা কৰি সমান কৰিব লাগিব তো এটো সমান কৰাৰ পাছত যিমানখিনি আমাৰ গলৰ কাৰণে যেটো মাৰ্জিন আছিল তো এটো আছিল আমাৰ গলৰ কাৰণে মাৰ্জিন ঠিক আছে এটো আমি অলপমান নমাই দিব লাগিব ইমানখিনি তো এটো 2 পইণ্টৰ নিচিনা কৰি 2 পইণ্ট নমাই দিব কাৰণ কি ওপৰটো যেটা আমাৰ সিলাই হ'ব শোল্ডাৰ জয়েন কৰিব লাগিব তাৰ কাৰণে তো এটো আমাৰ বেক পাৰ্টৰ এইখিনি কাম হল হোৱাৰ পাছত এতিয়া যেটো ফ্ৰন্ট পাৰ্ট আছে ফ্ৰন্ট পাৰ্টৰ আমাৰ যেটো হুক লগোৱাখিনি এইখিনি আমি বনাব লাগিব তো এই পাৰ্টটোত মোৰ বাৰ্টিক হ'ব আৰু এটো হল লেফট সাইডৰ পাৰ্ট এই লেফট সাইডৰ পাৰ্টটোতে আমাৰ কি হ'ব বাৰ্টিক তো কাপোৰ আমাৰ অলপমান শৰ্টেজ আছে তো শৰ্টেজ আছে যেহেতু তথাপি আমি এইখিনি বনাব লাগিব তো এই অলপমান কাপোৰ আছে এইখিনি দি পেলাই আমি এটো ফ্ৰন্ট পাৰ্টটো বনাব লাগিব যেটো বাৰ্টিক তাৰ কাৰণে ইয়াৰে এই যেটো মাথা আছে এই মাথাটো আমি এনেকৈ ফোল্ড কৰি দিম অকনমান ফোল্ড কৰি দি এটো ইয়াতে দি আমি এটা সিলাই মাৰিব লাগিব ঠিক আছে আৰু এটোত আমি এটা ডাবল সিলাই মাৰি দিম তো এটা আমাৰ বাৰ্টিকৰ কামখিনি হল এতিয়া এই পাৰ্টটো হ'ব আমাৰ হুক প্লেট এটো হল আমাৰ ৰাইট সাইডৰ তো ৰাইট সাইডৰ পাৰ্টটো হ'ব আমাৰ হুক দিয়াৰ কাৰণে এটো আমাৰ ভিতৰ পেনে ফোল্ড হ'ব আৰু এটো আমি লাইনিং এদি দিব পাৰিম কোনো অসুবিধা নহয় তো যেটো বাৰ্টিক পাৰ্ট হ'ব হেটো আমি এনেকুৱা কৰি বনাই লম ঠিক আছে বনাই লৈ ইয়াতে আমি আকৌ এটো লগাব লাগিব তো ইয়াতে লগোৱাৰ কাৰণে এই যেটো মাথা আছে এই মাথাটো আমি অলপমান ফোল্ড কৰি ল'ব লাগিব ফোল্ড কৰি লৈ এই গলৰ যিখিনি কাপোৰ যেটো আমাৰ ফিনিশিং দি আছে একদম হেটো বৰাবৰ ৰাখিব লাগিব এটোৰ ওপৰেদি আৰু এটা সিলাই মাৰিব না কৰি সিলাই মাৰি এই কাপোৰটো আমি আকৌ এনেকুৱা কৰি ভিতৰ পেনে আনিম ঠিক আছে ভিতৰ পেনে আনি ইয়াতে দি এটা সিলাই মাৰিম ই কৰি এটো হ'ব ফিনিশিং সিলাই এটো চাওক এটা একদম সমান হল এটো আমাৰ বাৰ্টিক পাৰ্ট হৈ গল এতে ইয়াৰ পৰা এইখিনি আমাৰ এটো এনেকুৱা হৈ আহিব কলাৰৰ লগত তো ফ্ৰন্ট পাৰ্টৰ কামখিনি হৈ গল দটাৰে আমাৰ কাম হৈ গল বাৰ্টিক পাৰ্ট আৰু ইয়াৰ পাৰ্টটো হৈ গল এটো ঠিকে আছে বৰাবৰ আছে তো এতিয়া আমি কি কৰিম শোল্ডাৰ জয়েন কৰিম তো এটো হল বেক পাৰ্ট আৰু বেক পাৰ্টৰ লগত আমি কি কৰিম এই যেটো শোল্ডাৰটো জয়েন কৰিম আৰু শোল্ডাৰটো জয়েন কৰাতে এটা আমি মিলাই ল'ব লাগিব তো শোল্ডাৰ জয়েন হল এতিয়া এই শোল্ডাৰ আৰু এইখিনি আমি ইন্টাৰলকটো মাৰি লম এতিয়া তো ইন্টাৰলকখিনি মাৰা হল এই যেবোৰ হুটা আছে হুটাখিনি অলপ অলপ ছাটি দিম আমি তো ইয়াতে আমি তলত অলপমান মিলাব লাগিব আৰু তলত মিলোৱাৰ পিছত এই ফ্ৰন্ট পাৰ্টৰ এইখিনি অকনমান উঠা আছে তো এইখিনি আমি কি কৰিব লাগিব অলপ অলপ ছাটি দিব লাগিব ঠিক আছে তাৰ কাৰণে এই ফ্ৰন্ট পাৰ্ট দুটা আমি এনেকুৱা কৰি মিলাই লম একেলগ কৰি আৰু তাৰ আগতে এই যেটো বেকত যেটো আমাৰ শেপ দিব লাগে শেপটো দিয়া নাই তো শেপটো দি লম আমি তো
তো এতিয়া আমি কি কৰিম, এই যেটো ব্লাউজৰ যেটো সাইডটো জয়েন কৰিম। এতিয়া কি কৰিম, আমি তলৰ কামখিনি কৰিম আৰু তলত আমি লাইলিং জয়েন দি পেলাই লাইলিঙেদি এই তলটো বনাব লাগিব। তো এইখিনি আমাৰ তলৰ কামখিনি হ'ল। এতিয়া আমি এই যেটো বডি আছে, বডিটো এটা চিলাই মাৰিম, যেটো নেকি আমাৰ কাটিং কৰাতে যেটো মাৰ্জিন আছে সেই মাৰ্জিন হিচাপত। তো এইটো সাইডটো এটা চিলাই মাৰিলো। এতিয়া আমি জুখি চাম যে যেটো আমাৰ ৰেডি লাগে সেইটো হিচাপতে মিলিছে না নাই। তো তলত এনেকুৱা কৰি জুখি লওঁ। তলটো লাগিব আমাৰ 33। তলটো অলপ কম হৈ আছে, আকৌ চিলাইটো আমি খুলিব লাগিব। কিন্তু তাৰ আগতে আকৌ বডিটো জুখি লওঁ। বডিটো আমাৰ ঠিকে আছে, 40.5 আছে। তো এইটো ওয়েষ্টটো আকৌ আমি জুখি চাম চিলাইটো খোলাৰ পাছত ঠিক আছে না নাই। ঠিক আছে, এতিয়া হৈ যাব, 33 আছে। তো এতিয়া আমি কি কৰিম, স্লিপছৰ কামখিনি কৰিম। স্লিপছৰ কামখিনি কৰি লাষ্টত কলাৰৰ কামখিনি কৰিম। ঠিক আছে। তো এটা আমাৰ স্লিপছৰ কামখিনি হ'ল। এতিয়া আমি স্লিপছটো লগাব লাগিব আৰু স্লিপছটো লগাই আমি কলাৰৰ কামখিনি কৰিম। ঠিক আছে। তো স্লিপছটো লগোৱাৰ কাৰণে কি কৰিম, ফাৰ্ষ্টত আমি কাফটো জুখিব লাগিব। তো ইয়াৰ যেটো কাফটো আছিল 10। তো কাফটো আমি 10 ৰাখিব লাগিব। ইয়াৰ আমি যেটো আৰ্ম হোল আছে সেই আৰ্ম হোলটো জুখিব লাগিব। তো ইয়ালৈকে আহি আছে। তো এতিয়া আমাৰ ব্লাউজটোৰ গোটেইখিনি কাম হ'ল। এতিয়া অকল এটা কাম বাকী আছে, যেটো হ'ল কলাৰৰ কাম। তো এতিয়া কলাৰৰ কামখিনি কৰিম। আৰু কলাৰৰ কামখিনি কৰাৰ কাৰণে ইয়াৰ পৰা আমাৰ এই শোল্ডাৰৰ মিডল পইণ্ট লগাই কেএনচি কলাৰ হ'ল সেইটো আমি জুখিব লাগিব। তো ইয়াৰ পৰা ইয়ালৈকে 13 ইঞ্চি কলাৰ লাগিব। 6.5 আহি আছে। তো 6.5 হলে টোটেল কলাৰটো আহি আছে কিমান, 13 ইঞ্চি। ঠিক আছে। তো এই যেটো পাৰি আছে এই পাৰিটো দি হ'ব কলাৰ, আৰু এই যেটো কাপোৰ আছে এই কাপোৰটো আমি কলাৰটোৰ তলত দিম। তো এই দুটা দি বনাম কলাৰ। তো এতিয়া আমি কি কৰিম, কলাৰটো কাটিব লাগিব। তো এইটো হ'ল পেস্টিং, আৰু এই পেস্টিংটো বহুত সফট হয়, আৰু এইটো হ'ল ধুতি পেস্টিং বুলি কওঁ আমি। তো যেটো কলাৰটো আমি কিমান জুখিছো,
কলাৰটো হ'ব 13 ইঞ্চি। তো মই ইয়াতে 13 ইঞ্চিত মাৰ্জিন কৰিলোঁ। আৰু এইটো কি কৰিম, এই যেটো স্কেলৰ শ্বেপ আছে এই শ্বেপটো দি আমি এইটো অকণমান শ্বেপ দিব লাগিব। আৰু ওপৰ পেনে আমি এনেকুৱা কৰি চিধাই ৰাখিম। আৰু এই যেটো কলাৰটো দিম, ইয়াতে দিম 2.5 ইঞ্চি আৰু ইয়াতে দিম 2 ইঞ্চি। তো এইটো আমি এনেকুৱা কৰি মাৰ্জিন কৰিলোঁ, ঠিক আছে। তো এটা আমাৰ কলাৰটো হৈ গ'ল। আৰু এই কলাৰটো এনেকুৱা কৰি ফল্ড হ'ব, ইয়াতে এনেকুৱা কৰি ফল্ড হ'ব, ঠিক আছে। তো এইটো হৈ গ'ল। এতিয়া এই যেটো পাৰি আছে এই পাৰিটোত আমি বহাব লাগিব। তো কলাৰটো একদম পাৰিখিনি কলাৰটোৰ কাৰণে একদম জোখে জোখে হৈছে। এইটো যেটো ৰাউণ্ড সাইড আছে এইটো আমি এনেকুৱা কৰি কাপোৰটো ফল্ড কৰি দিম, ঠিক আছে। ফল্ড কৰি এনেকুৱা কৰি ভাঙি ল'ম। তো এইটো আমি বহাই ল'লো। এতিয়া কি কৰিম, এই যেটো কাপোৰ আছে এই কাপোৰটো দি আমি ইয়াতে এইটো কলাৰটো বনাব লাগিব। আৰু অকণমান আমি জইন দিব লাগিব, তাৰ কাৰণে এই কাপোৰটো প্ৰেছ মাৰি সমান কৰি লওঁ। তো এতিয়া আমি মেচিনত যাম আৰু মেচিনত যাই আপোনালোকক দেখাইছোঁ এই কলাৰটো কেনেকুৱা কৰি বনোৱা হয়। তো এইটো জইনটো দি ল'লোঁ। আৰু জইনটো দিয়াৰ পাছত এনেকৈ কৰি দিয়াৰ পাছত সমান হৈ গ'ল। এতিয়া এই যেটো কলাৰ আছে কলাৰটো আমি ইয়াৰ ওপৰত এনেকুৱা কৰি ৰাখিম, চিধা কৰি ল'ব। ৰাখি পেলাই এই যেটো পেষ্টিং আছে পেষ্টিংটোৰ কাষেদি আমি চিলাই মাৰিব লাগিব। আৰু চিলাইটো যাতে পেষ্টিঙত নপৰে। তো এইটো চিলাইটো হৈ গ'ল। এতিয়া কাষেদি যিখিনি এক্সট্ৰা কাপোৰ আছে সেইখিনি আমি এনেকুৱা কৰি ছাটি দিম। আৰু এই কোণাখিনিও কাটি দিব। কাটি দিয়েতো আমি এতিয়া চিধা কৰিম। চিধা কৰাতে এই কোণাৰ যিবোৰ কোণা আছে কোণাবোৰ ভালদৰে উঠাই দিব। উঠাই দি এতিয়া আমাৰ কলাৰটো ধুনীয়া হৈ বহিল। তো এতিয়া কি কৰিম, এই যেটো ব্লাউজ আছে ব্লাউজটোত আমি কলাৰটো লগাব লাগিব। আৰু ব্লাউজটো এনেকৈ চিধা কৰি ল'ব। চিধা কৰি লৈ এইটো এনেকৈ ৰাখিব। ৰাখি এই যেটো কলাৰ আছে কলাৰটো আমি আমাৰ এই যিখিনি এক্সট্ৰা কাপোৰ আছে ইয়াৰ পৰা আমি এইটো চিলাই মাৰিব লাগিব। তো এইটো আমাৰ চিলাইটো হ'ল। এতিয়া এই যিখিনি আমাৰ এক্সট্ৰা কাপোৰ আছে এইবোৰ আমি ভালদৰে ভিতৰ পিনে সোমাই দি ল'ব লাগিব যাতে এইবোৰ ওলাই নাথাকে। এতিয়া এইটোৰ কাষেদি আমি আৰু এটা চিলাই মাৰিম। আৰু এই কোণাবোৰত ভালদৰে মাৰি দিব চিলাইটো দি এই ওপৰেদি এটা মিহি কৰি চিলাই মাৰি দিম। ইয়াতে আপ এণ্ড ডাউন দি দিব আৰু সূতাবোৰ ভালদৰে কাটি দিব যাতে সূতাবোৰ ওলাই নাথাকে। তো এইটো আমাৰ কলাৰটো লগোৱা হৈ গ'ল। এইটো চাওক। তো ব্লাউজটোৰ কাম কমপ্লিট। এতিয়া গোটেইখিনি কাম ফিনিচিং কৰি পেলাই চাই আছোঁ ব্লাউজটো কেনেকুৱা লাগে। তো এইটো চাওক ব্লাউজটো মোৰ কমপ্লিটলি হ'ল চিলাই কৰা। আৰু মই গোটেইখিনি আপোনালোকক এবাৰ দেখাই দি আছোঁ। তো কলাৰটো মই এবাৰ ওচৰৰ পৰা আপোনালোকক দেখাই দি আছোঁ। এইটো আৰু এইটো পিছপিনেও দেখাই দি আছোঁ এইটো কলাৰটো। তো চালে কলাৰটো কেনেকুৱা কৰি বনাইছোঁ আৰু কেনেকুৱা কৰি এই ব্লাউজটোৰ কাটিং কৰিলোঁ। তো ভিডিঅ'টো আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আৰু যদি মোৰ চেনেলত নতুনকৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যদি ফেচবুক পেজত চাই আছে তেনেহ'লে প্লিজ পেজটো ফ'ল' কৰি দিব। বাই বাই, লগ পাম আৰু এটা নতুন ভিডিঅ'ত।